হয়, আজি এটা দশক ধৰি মই গীত ৰচনা কৰি আহিছোঁ আৰু আজি অৱশেষত মোৰ এখন গ্ৰন্থ নৰনদী আন্ধাৰত উন্মোচন হ'ল আৰু উন্মোচনত আজি আমাক সহায় কৰিলে ৰূপম ভূঞা, মিতালী দে, অতনু ভট্টাচাৰ্য আৰু ৰবীন্দ্ৰ কুমাৰ দাস ডাঙৰীয়া। এই গ্ৰন্থখনত ৮০টা গীত সন্নিৱিষ্ট হৈছে আৰু কণ্ঠদান কৰিছে তৰালী শৰ্মা, ৰূপম ভূঞাকে আৰম্ভ কৰি নৱপ্ৰজন্মৰ কেইবাগৰাকীও কণ্ঠশিল্পীয়ে। আৰু তাৰ উপৰিও আমাৰ কেইবাটাও গীত সুৰ নকৰা গীতো এই গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। মূল সুৰ যিটো কাণত বাজি থাকে সেইটোৱে খুব বিৰক্ত কৰিছিল। সেইকাৰণে তাৰ মাজতে কোনেই ব্যতিক্ৰমী ধৰণৰ গীত গায়। গীতৰ কথা, সুৰ, গায়কী, মেজাজ, এই গোটেইখিনি কথাৰ যিটো পেকেজ আমি বিচাৰোঁ সেইটো কাৰ থাকে, তেনেকুৱা মানুহ বিচাৰি বিচাৰি ভাবাতৰি খাবলগীয়া হয়। ৰূপম ভূঞা মোৰ কাৰণে সেই সময়খিনিত এটা বেলেগ ধৰণৰ এটা মোৰ কাৰণে এটা তেওঁ সন্মুখ আছে বুলি কাৰণে মই কোৱা নাই, কাৰণ মই আগতে মই তেওঁক কৈছো, মই ফোন কৰি সুধিছো যে আনকি মই এটা গান মই ৰূপমে গোৱা বুলি নাজানি এদিন মই হঠাৎ গান এটা ক'ৰবাত শুনিছো, অলপ শুনিছো, কাৰ আছিল, কাৰ হ'ব পাৰে, ইমান ভাল গান কোনে গাইছে। মই লগে লগে FM ৰেডিঅ'লৈ ফোন কৰিছো যে এই গীতটো অলপ আগতে বজাইছিল, শুভংকৰক ফোন কৰিছো। শুভংকৰ ক'লে এইটো ৰূপম ভূঞা দাদাৰ গান, এইটো আজি প্ৰথম বাজিছে। বোলো সেইকাৰণে তাৰমানে মোৰ ইমান দিনে যে ৰূপম ভূঞাক ভাল পাই আছিলো সেইটো মানে এনেই মানে অকল তেওঁ ব্যক্তিগত ভাল চিনাকিৰ কাৰণে নহয়, তাৰমানে মই ঠিকেই আছো মোৰ জেগাত। গতিকে মই কোনে লিখিছে, সমীৰে লিখিছিল সেই গীতটো। তাৰপিছত তেওঁৰো ভাল লাগিল, তেওঁ লগে লগে ৰূপম ভূঞাক জনালে নহয়, তেওঁ জনালে। এই কথাবিলাক কেৱল তেওঁৰ সন্মুখত আছে কাৰণে মই কোৱা নাই, নাজানিও যে তেওঁৰ গীতৰ ভাল পাইছো সেইটো এটা কথা। মিতালী দেৰ লগত মই যোৱা 10 বছৰে একেলগে বিভিন্ন কাম কৰি আছো। মিতালীকো মই মন কৰিলো যে এনে গীত এটা গাব লাগে কাৰণে এইখিনিৰ পৰাই নাগায়। তেওঁ ৰূপমৰ দৰে সংগীত ভাবে, মিউজিকৰ সম্পৰ্কে ভাবে, কোনটো গীত উচ্চ গ্ৰামত গাব, কোনটো নিম্ন গ্ৰামত গাব আৰু কিয় গাব, কেনেকে গাব, সেই মেজাজটোৰ কথা ভাবে। গতিকে এই যে কথা অনুসৰি গীতৰ সুৰ, সেইটো এটা অত্যন্ত দৰকাৰী কথা। যিটো দৰকাৰী কথাটো যোৱা মই একেবাৰে স্পষ্টকে কৈছো, আনকি মোৰ সেই বিৰক্তি ক'ৰবাত প্ৰকাশো পাইছে, মোৰ গল্পতো প্ৰকাশ পাইছে সেই বিৰক্তিৰ কথা। গতিকে সেই পৰিৱেশৰ মাজত আমি বিচাৰো ভাল গীতিকাৰ আহক। যেতিয়া মই বেয়া অদৰকাৰী মানে এই ধৰণৰ অতি বজৰুৱা শব্দৰ গীত ওলাবলৈ ধৰিলে, নাৰীৰ শৰীৰক লৈ গীত ওলাবলৈ ধৰিলে খুব বিৰক্ত হল। য'ত কোনো শ্ৰদ্ধা নাই, সমাজখনৰ প্ৰতি শ্ৰদ্ধা নাই, নাৰীৰ প্ৰতি শ্ৰদ্ধা নাই, খুব বিৰক্ত হল। আৰু সেইবোৰেই এটা ডমিনেণ্ট টোন হৈ পেলাই গোটেই ৰাজ্যখনত বাজি থাকিল। সেয়াই আৰু অনবৰতে এনেকুৱা হল যেন নতুন প্ৰজন্ম এজন ডেকা ল'ৰাৰ কাৰণেহে যেন গীতবিলাক হ'ব লাগে। কিয় 50 বছৰৰ মানুহজনে গীত শুনিব নালাগিব নেকি? তেওঁৰ জীৱনটো সামৰিলে নেকি? তেওঁৰ কাৰণে গীত কি থাকিব? 60 বছৰ মানুহজনে গীত নুশুনিব নেকি? গতিকে এই সামগ্ৰিকভাৱে যিটো পৰিস্থিতি হ'ল, সেই পৰিস্থিতিত হঠাৎ যেতিয়া আমি ভাল কিবা এটা শুনো, ভাল কিবা এটা দেখা পাওঁ, আশা এটা আহে মনত। মিতালীয়ে প্ৰতিটো গীত গাওঁতে তেওঁ সেই কথাবোৰ চিন্তা কৰে আৰু মই ব্যক্তিগতভাৱে তেওঁক লগ পাই থাকোঁ কাৰণে মই জানো আমি বহুত কথা পাতোঁ। সংগীত মোৰ নিজৰ ক্ষেত্ৰ নহয়, কিন্তু তেওঁৰ লগত মই সংগীতৰ বিষয়ে কিছু কথা পাতোঁ, মই কিছু কথা নতুনকৈ শিকিছোঁ। যি হওক, ৰঞ্জীৱ, তোমালৈ অভিনন্দন জনাইছোৱেই। তুমি এতিয়া যিমান সজাগ হৈ এই কামখিনি কৰিছা, তুমি আৰু বেছি সজাগ হৈ থাকিবা। আৰু এটা গীত আমি কি ধৰণে বিচাৰোঁ, আমাৰ নিচিনা মোৰ নিচিনা যিবিলাক দৰ্শক আছে গোটেই ৰাজ্যখনত, গীতৰ যদিও কোনো পৰিসীমা নাই, এই অসমীয়া গীত এটা আন ভাষাৰ মানুহেও শুনিব, সুধিব ইয়াত কি কথা আছে, কি লিখিছে, কোনে গাইছে। এই কথাখিনি মনত ৰাখি আগবাঢ়ি যাবা।